আজি শুৱালকুছিৰ এক বিশাল ৰোড শ্ব'ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দলীয় কৰ্মী সমৰ্থকৰ ব্যাপক আনন্দ উল্লাসৰ মাজতে শুৱালকুছিত অন্তিমখন নিৰ্বাচনী প্ৰচাৰ আৰু ৰোড শ্ব'ত অংশ ল'লে মুখ্যমন্ত্ৰীয়ে। ৰোড শ্ব'ত অংশ লৈছে শুৱালকুছি আৰু বেজেৰা মণ্ডলৰ কেইবা সহস্ৰাধিক বিজেপি কৰ্মীয়ে। বিজেপি সরকার দুই তারু বরাকর দুই পারু জ্বলিল পাহাড়ে ভৈয়ামে পদুমৰ ফুল ফুলিল ৰাইজাৰু প্ৰকৃতি অভূতপূৰ্ব বৰষুণৰ মাজতো হাজাৰ হাজাৰ মানুহ সকলোকে এটাই বাৰ্তা যে চাৰিওফালে নৰেন্দ্ৰ মোদী বিজেপি ভাষণ নালাগে ইয়াতে ভাগৰো নালাগে একো নালাগে হৈ থাকে ৰাইজ ঐতিহাসিক একো অসুবিধা নাই মানুহেও তিতিছে ময়ো তিতিছো ময়ো তিতিছো 120খন হৈ গ'ল। তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্ত পৰিল। আজি অন্তিম দিনটোত অন্তিম প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে অংশ ল'লে। আজাৰাৰ বিশাল ৰাজহুৱা সভাত দিনটোত মুঠতে 3খনকৈ বিশাল জনসভাত উপস্থিত থাকিল মুখ্যমন্ত্ৰী। আজাৰাত অন্তিম জনসভাত অংশ লোৱাৰ পিছতে বিয়লি 3 বজাত শুৱালকুছিত এক ৰোড শ্ব'ত অংশ ল'লে মুখ্যমন্ত্ৰীয়ে। সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ কাৰণে আজি 126টা সমষ্টিৰ ভিতৰত 105টা সমষ্টিত আমাৰ ভাৰতীয় আৰু অসমৰ মূল নিবাসীসকল এতিয়া বিজয়ী হ'ব পাৰিব। লোকসভাত লাহে লাহে সংখ্যা 8লৈকে 7লৈকে কমি আহিছিলে। এইবাৰ মই বিশ্বাস কৰোঁ যি দলে নিজিকক কিয় 13খন আসনত আমাৰ অসমৰ মূল নিবাসীসকল বিজয়ী হ'ব পাৰিব। যে আমি ঘৰে ঘৰে ৰেচন কাৰ্ড দিছোঁ, ৰেচন কাৰ্ডখন দিলেই হস্পিটালত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট, পকেটৰ পৰা 10,000 15,000 টকা লাগিব পাৰে, কিন্তু আজি এই কাৰ্ডখন নহ'লে ল'ৰাজনৰতো 5 লাখ টকাই দেউতাকৰ নামত লাগি গ'লহেঁতেন। এতিয়া কৰবাত হস্পিটালত 10,000 5,000 লাগিছে বেলেগ কথা, কিন্তু মোদীজীৰ কাৰণে আমি ট্ৰিটমেণ্ট কৰিছোঁ। আজি মোৰ ঘৰত বিপদ হোৱা নাই, মই কাৰ্ডখনৰ পাৱাৰটো গম পোৱা নাই। যিদিনাখন বিপদ হ'ব আমি কাৰ্ডখনৰ পাৱাৰটো গম পাম। যে 75 বছৰ হ'লেই ধনী কৰবাত গেজেটেড অফিচাৰ নন গেজেটেড অফিচাৰ একো 75 বছৰ হ'লেই এইবাৰ আমি সকলোকে আয়ুষ্মান ভাৰতৰ কাৰ্ড দি দিম, যাতে ল'ৰা ছোৱালীৰ গাঁঠিৰ ধন দেউতাকৰ ট্ৰিটমেণ্টৰ কাৰণে ভাঙিব নালাগে।